যতে মিয়াই মাটি দখল কৰিব তাতেই উচ্ছেদ হ'ব অসমৰ পৰা মিয়া খেলিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা বাংলাদেশীক আঙুলি টুৱাই টুৱাই সকিয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ বিৰুদ্ধে গৌৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰী গোৱালপাৰাৰ পিছত এইবাৰ হিমন্তৰ চকু গোলাঘাটলৈ প্ৰতি টুকুৰা অসমৰ ভূমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰা হ'ব আমি থমকি ৰোৱা নাই আৰু এটা দুটা উচ্ছেদত আমি থমকি নৰওঁ গৰুখুটিত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আমি থমকি নৰওঁ অসমীয়া জাতি আৰু পুনৰ থমকি নৰয় আমিও শিকিলো আমিও বুজিলো আৰু কেনেকৈ যুঁজত জিকিব লাগে তাৰ বিষয়ে আমিও আমাৰ জ্ঞান আহৰণ কৰিলো কোনোবাই যদি ভাবিছে যে দুই এটা গৰুখুটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে অসমীয়া জাতি আজি নতুন প্ৰাণ আৰু নতুন তেজেৰে উদ্দীপ্ত এতিয়া আমাৰ সন্মুখত মই প্ৰণাম আৰু শ্ৰদ্ধাৰে কৈছো এতিয়া আমাৰ সন্মুখত প্ৰতিদিন মই বাদ দিছো হিমালয়ো যদি থিয় হয় হিমালয়কো আমি ভেদ কৰি আগুৱাই যাম এয়া নিশ্চিত আৰু সকলোৱে এই কথা বুজি লোৱা উচিত আৰু যোনে বুজিব লাগে তেওঁলোকে বুজিছে আৰু যতে আমি কৈছো যে এই মাটি অসমীয়াৰ তেওঁলোকে আজিকালি নিজে আঁতৰি যোৱাৰ পৰম্পৰাও আৰম্ভ কৰিছে কাৰণ অসমীয়া জাতিয়ে এতিয়া অশ্বমেধৰ ঘোঁৰাত উঠি আমি আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰিম এই বাৰ্তা তেওঁলোকে এতিয়া পাইছে আৰু তেওঁলোকে এতিয়া আমাৰ লগত যুঁজিবলৈ সাহস নকৰে নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম এই কথা সকলোৱে শুনি লোৱা উচিত লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে য'ত এভিকশ্যন কৰিব লাগে য'ত উচ্ছেদ হ'ব লাগে তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয় এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত